নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা নতুন তথা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আমাৰ পৃথিৱীখন সৌৰজগতৰ আটাইতকৈ ধুনীয়া গ্ৰহ আৰু এই গ্ৰহটোত 195খন দেশ আছে য'ত দিন আৰু ৰাতি সাধাৰণভাৱেই চলি থাকে। কিন্তু আমাৰ পৃথিৱীত এনেও কিছুমান দেশ আছে য'ত কেতিয়াও ৰাতি নহয়। আমাৰ দেশ ভাৰত, য'ত 12 ঘণ্টা দিন আৰু 12 ঘণ্টা ৰাতি হয়। কিন্তু আপুনি জানি আচৰিত হ'ব যে পৃথিৱীত এনেকুৱা কিছুমান দেশ আছে য'ত কেতিয়াও ৰাতি নহয়। এবাৰ ভাবকচোন যে সেই দেশবোৰত মানুহে দৈনন্দিন জীৱন কেনেকৈ কটায়, য'ত ৰাতিয়েই নহয়। প্ৰিয় দৰ্শক, মাজে মাজে আমি ভাবোঁ যে আমাৰ সূৰ্যটো যদি ডুবেই নগ'লে হয় আৰু এই দিনটো দীঘলীয়া হৈয়ে থাকিলে হয়। কিন্তু প্ৰকৃতিৰ আগত সকলো বাধ্য, আৰু সেইবাবে পৃথিৱীৰ 95% দেশেই এনেকুৱা য'ত দিন আৰু ৰাতি সাধাৰণভাৱেই চলি থাকে। কিন্তু 5% দেশ এনেকুৱাও আছে য'ত দিন-ৰাতি কেইমাহমাহ ধৰি আন দেশবোৰৰ দৰে চলি নাথাকে। পৃথিৱীৰ কোন দেশত ৰাতি নহয় সেই বিষয়ে জনাৰ আগতে আপোনালোকলৈ এটা সৰু অনুৰোধ। যদি আপুনি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। প্ৰথমখন দেশ হৈছে আলাস্কা। আলাস্কা আমেৰিকাৰ আটাইতকৈ ডাঙৰ ৰাজ্য। আচলতে আলাস্কা পূৰ্বতে ৰাছিয়াৰহে অংশ আছিল আৰু আমেৰিকাই এইখনক 1866 চনত ৰাছিয়াৰ পৰা কিনি লৈছিল। আলাস্কাৰ বেছিভাগ অঞ্চলেই বৰফেৰে আৱৰা। প্ৰিয় দৰ্শক, ইয়াত 15 মে'ৰ পৰা 15 জুলাই পৰ্যন্ত সূৰ্য সম্পূৰ্ণৰূপে মাৰ নাযায়। অৰ্থাৎ ইয়াত কিছু সময়ৰ বাবে ৰাতি হয় যদিও সম্পূৰ্ণ আন্ধাৰ হৈ নাযায়। ইয়াত ৰাতি প্ৰায় 12:30 বজাত সূৰ্য অস্ত হয় আৰু ঠিক 50 মিনিট পিছতে সূৰ্য উদয় হয়। দ্বিতীয়খন হৈছে কানাডা। প্ৰিয় দৰ্শক, কানাডা হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশবোৰৰ ভিতৰত এখন। এই দেশৰ প্ৰায় সকলো অঞ্চলেই বৰফেৰে ঢাক খাই থাকে। এই দেশখনতো দিন আৰু ৰাতিৰ এক বিচিত্ৰ চক্ৰ দেখিবলৈ পোৱা যায়। কানাডাৰ কিছুমান অঞ্চল যেনে উত্তৰ-পশ্চিম অঞ্চলত গৰমৰ দিনত 51 দিনলৈকে সূৰ্য উদয় নহয়। সেইবাবে এই অঞ্চলবোৰত সেই সময়ছোৱাত দিনৰ পোহৰেই হৈ থাকে। তৃতীয়খন হৈছে ফিনলেণ্ড। ফিনলেণ্ডক ঝৰ্ণাৰ দেশ বুলিও কোৱা হয়। পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছিকৈ ঝৰ্ণা আপোনালোকে ফিনলেণ্ডতেই দেখিবলৈ পাব। ফিনলেণ্ডক গৰমৰ দিনত ফুৰিবলৈ যোৱা আটাইতকৈ ভাল ঠাই হিচাপে জনা যায়। ফিনলেণ্ডত গৰমৰ দিনত প্ৰায় 80 দিনলৈকে সূৰ্য ডুব নাযায়। ৰাতিৰ ভাগতো এই দেশখনত সূৰ্যৰ পোহৰ পৰিয়েই থাকে। চতুৰ্থখন হ'ল আইচলেণ্ড। আইচলেণ্ড হৈছে ইউৰোপৰ উত্তৰ প্ৰান্তত অৱস্থিত এখন সৰু দেশ। আইচলেণ্ডক ইউৰোপৰ আটাইতকৈ কম জনসংখ্যাৰ ঠাই বুলি জনা যায়। ইয়াত 15 মে'ৰ পৰা জুলাই মাহৰ শেষলৈকে সূৰ্য অস্ত নহয়। প্ৰকৃতিৰ এই আশ্চৰ্যকৰ আচৰণ চাবলৈ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা লাখৰ সংখ্যাত লোক এই ঠাইখনলৈ আহে। পঞ্চমখন হ'ল নৰৱে'। পৃথিৱীৰ আটাইতকৈ মনোমোহা দেশকেইখনৰ ভিতৰত হৈছে নৰৱে', যাক মধ্যৰাত্ৰিৰ দেশ বুলি কোৱা হয়। এই দেশখন এণ্টাৰ্কটিকা চাৰ্কলৰ অন্তৰ্গত হোৱা বাবে ইয়াত দিন-ৰাতি সাধাৰণতকৈ কিছু বিপৰীতে হয়। ইয়াত মে'ৰ পৰা জুলাইলৈ অৰ্থাৎ প্ৰায় 90 দিনলৈ ৰাতি নহয়। ইয়াৰ পৰিৱেশ 90 দিনলৈ সন্ধিয়াত্ৰ হৈ থাকে, অৰ্থাৎ সম্পূৰ্ণ পোহৰো নহয় আৰু সম্পূৰ্ণ আন্ধাৰো নহয়। নম্বৰ 6টো হৈছে ছুইডেন। ইয়াত মে' মাহৰ পৰা আগষ্টৰ 20 তাৰিখলৈকে সূৰ্য অস্ত নহয়, অৰ্থাৎ ইয়াত প্ৰায় 100 দিনলৈ সূৰ্য আকাশত ওলায়েই থাকে। প্ৰিয় দৰ্শক, আপোনালোকে হয়তো ভাবি আছে ইয়াত ৰাতি কিয় নহয়। ইয়াৰ চাইণ্টিফিক কাৰণটো হ'ল আমাৰ পৃথিৱীৰ আকৃতি হৈছে গোলাকাৰ আৰু ই সূৰ্যৰ চাৰিওফালেতো প্ৰদৰ্শন কৰেই, নিজৰ কক্ষপথতো ঘূৰি থাকে আৰু সূৰ্যৰ ৰশ্মি পৃথিৱীৰ আধা অংশত নিৰন্তৰভাৱে পৰি থাকে। আমি সকলোৱেই জানো যে পৃথিৱীৰ গতিৰ ফলতেই দিন আৰু ৰাতিৰ প্ৰক্ৰিয়াটো চলি থাকে, যাৰ বাবে পৃথিৱীৰ যিমানবোৰ দেশ আছে তাত দিন আৰু ৰাতিৰ ব্যৱধান সমান সমান হয়। অৰ্থাৎ 12 ঘণ্টাৰ বাবে দিন আৰু 12 ঘণ্টাৰ বাবে ৰাতি হয়। কিন্তু আমাৰ পৃথিৱীখন নিজৰ কক্ষপথত একেবাৰে চিধা হৈ নাথাকে, বৰঞ্চ কিছু পৰিমাণে হেলনীয়া হৈ থাকে। অৰ্থাৎ আমাৰ পৃথিৱীখন নিজৰ কক্ষপথত 23.45 ডিগ্ৰী হেলনীয়া হৈ থাকে, যাৰ বাবে পৃথিৱীৰ উত্তৰ মেৰুত অৱস্থিত দেশসমূহত, যাৰ বিষয়ে আমি এই ভিডিঅ'টোত উল্লেখ কৰি আহিছোঁ, সূৰ্যৰ ৰশ্মি কেইবাদিন ধৰি একেলগে পৰিয়েই থাকে। পৃথিৱীখন নিজ কক্ষপথত ঘূৰি থাকে যদিও উত্তৰ মেৰুৰ স্থান কিন্তু কেতিয়াও সলনি নহয়। ই সদায় একে ঠাইতে ঘূৰি থাকে।
পৃথিৱীৰ যিটো অংশত সূৰ্যৰ পোহৰ পৰে সেই অংশত দিন আৰু যিটো অংশত সূৰ্যৰ পোহৰ নপৰে সেই অংশত ৰাতি হয়। কিন্তু উত্তৰ মেৰুত যিমানবোৰ দেশ আছে তাত সূৰ্যৰ ৰশ্মি ২৪ ঘণ্টাই পৰি থাকে, যাৰ বাবে সেই দেশবোৰত ৰাতি নহয়। আৰু ইয়াৰ বিপৰীতে পৃথিৱীখন যেতিয়া সূৰ্যৰ আনটো দিশত যায় তেতিয়া সেই দেশবোৰত কেইবামাহ ধৰি ৰাতি হৈয়েই থাকে, কাৰণ ২৪ ঘণ্টা ধৰি কোনো সময়তে সূৰ্যৰ পোহৰ এই দেশবোৰত নপৰে। সেইবাবে কেইবামাহো ধৰি এই দেশবোৰ আন্ধাৰত ডুবি থাকে। ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।